পয়সা লাগে খালি পয়সা লাগে লাইন আহিলে বলে বিল না দিন খুঁটি টাক মারি লোক এটা ভালো এটা বিরাট ডিল করি লাইনে রেগলা পাবলিক দুইটা লাইন মানে কাটকান লাগে বুঝছা জমির দা লাগে না না তো লাইন মানে কাটকে দি বান্ধি ছোট হবে না এ বাবা ছোট খাওয়া গেলে না লাগে ছোট ছোটগুলোই ফেলে আমার গাঁৱৰ ধনতলা পঞ্চায়তৰ অন্তৰ্গত পঞ্চগাঁও পাৰ্টন দখৰাপাৰা বুলি কয় দখৰাপাৰা গাঁৱৰ এজনৰ খেৰ এই ঢালকাটা বুলি কয় সেইটো ঢালকাটাৰ পৰা মানে সেই কলবলৈ খেৰখিনি মোক আনি দিয়ে মই যেহেতু গাড়ীখন ভাড়া মাৰোঁ পিছত মই মোৰ এজন ড্ৰাইভাৰ ৰাখিছোঁ মই ড্ৰাইভাৰৰ দ্বাৰা খেৰখিনি মানে অনাৰ কাৰণে মই ড্ৰাইভাৰক পঠাইছোঁ গাড়ীখন লোড দিছে গাড়ীখন লোড দি সি মানে ঢালকাটাৰ পৰা ঠিক আমাৰ দখৰাপাৰা গাঁওখিনিত আহিছে দখৰাপাৰা গাঁৱত যিখিনি আমাৰ বিদ্যুতৰ তাঁৰবিলাক আপোনালোকে চাব ৰাইজেও জানে যে তাঁৰবিলাক বহুত নিচত নামি আছে তে খেৰ বেছি লোড নাছিল হয়তো গাড়ীৰ বডিৰ পৰা 6 ফুট বা 6 ইঞ্চি বা 1 ফুট ওপৰত আছিল খেৰ আৰু তাঁৰখন আমাৰ মাটিৰ পৰা 10 পৰা 12 ফুট যদি আমি ভালদৰে জুখিব 10 ফুট মান ওপৰত আছে কোনোমতে মানুহ গাড়ী অহা যোৱা কৰিব পাৰে গাড়ীখন অহাতে তাৰখিনি খেৰত লাগি গাড়ীখনত জুই লাগি গ'ল আপোনালোকে চাওক দাদা তাৰবিলাক কিমান নিচত নামি আছে আৰু আমি এছডি অফিচত বা আমাৰ যিবিলাক ধনতলাত আমাৰ লাইনৰ মানে লাইনমেন আছে বা বিদ্যুৎ পৰিচালনা এটা হুমুটি আছে আমি জনামতে এনজিঅ'ৰ আণ্ডাৰত চলি আছে আমি তেখেতক আমি কমপ্লেইন বহুত কম অভিযোগ দিছোঁ যে দাদা বা ভাই ককাই এনেকৈ আমাৰ গাঁৱৰ মানুহবিলাকত যোৱা অহা বহুত অসুবিধা হৈ আছে আপোনালোকে তাঁৰবিলাক ঠিক কৰি দিয়ক তেখেতে আহি তাঁৰবিলাক আপোনালোকে চাওক তাঁৰবিলাক ছিঙি পৰি আছে কিন্তু তথাপি বিদ্যুৎ বিভাগৰ খবৰ নাই কোনো ধৰণে তথাপিও বিদ্যুৎ বিভাগে খবৰ নকৰে তাঁৰ ছিঙি আমি খবৰ দিওঁ দাদা এনেকৈ তাঁৰ ছিঙি পৰিছে তেখেতে আহি তাঁৰবিলাক জোৰা দিয়ে আপোনালোকে চাওক আপোনালোকে কেমেৰাৰ দ্বাৰা চাওক বা আপোনালোকে নিজে চাওক যে তাঁৰবিলাকত মানে ছিঙি পৰিছে তাতে পকা খুঁটিৰ পৰিৱৰ্তে তেখেতে বাঁহৰ খুঁটি লগাই দিছে বাঁহৰ খুঁটিবিলাক কেইদিন যায় 6 মাহ পিছতে ভাঙি যায় আকৌ আহি বাঁহৰ খুঁটি জোৰা কাটি দিয়ে তেখেতে মানে কাম চলাই আছে কিন্তু আমাৰ ৰাইজৰ কথা কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এইখিনি জায়গাখিনিৰ নামটো কি এইখিনি জায়গা পঞ্চগাঁও পাৰ্টন দখৰাপাৰা বুলি কয় গাঁও দখৰাপাৰা এতিয়া আপোনাৰ গাড়ীত যে জুই লাগিলে ড্ৰাইভাৰজনৰ অৱস্থা কেনে এতিয়া চাওক ড্ৰাইভাৰজনৰ অৱস্থা খুবেই বেয়া ড্ৰাইভাৰজন বৰ্তমান বিদ্যাপুৰ অসামৰিক হাস্পতালত ভৰ্তি হৈ আছে প্ৰয়োজন হয় আমি তেখেতে ট্ৰিটমেণ্ট চলি আছে যদি তাতে ভাল হ'ল নহ'লে আমাৰ উন্নত হস্পিটালত লৈ যাব লাগিব ড্ৰাইভাৰজনৰ মানে দুটা ভৰিত জুই লাগিছিল আৰু তেখেতে অজ্ঞান হৈ অচেতন হৈ পৰি আছিল গাঁৱৰ মানুহে তেখেতক হস্পিটালত লৈ গৈছে কি নাম তেওঁৰ নাম ছবিকুল ইছলাম আজি চাওক ময়ো গৰীব মানুহ মই এটা কিস্তিত ফাইনেন্সত গাড়ী লৈছোঁ গাড়ীখন লৈ মই চলি আছোঁ বা ড্ৰাইভাৰ যে তেখেতৰ এটা পৰিয়াল আছে তেওঁ চলি আছে ময়ো চলি আছোঁ মোৰ ল'ৰা ছোৱালীক পাল দি আছোঁ তেখেতৰ ড্ৰাইভাৰ তেখেতৰ ল'ৰা ছোৱালীক তেওঁ মোৰ গাড়ীখনৰ ওপৰতে নিৰ্ভৰ তেখেতৰ পৰিয়ালটো আজি চাওক মোৰ গাড়ীখনৰ ক্ষতি হ'ল বহুত ক্ষতি হ'ল আজি মোৰ যেহেতু মোৰ ফাইনেন্সৰ গাড়ী মই কিস্তি কেনেকৈ দিম বা ড্ৰাইভাৰটোকো বা কোনে চিকিৎসা কৰিব এতিয়া যদি আমাৰ অসম চৰকাৰে যদি কিবা মানে আমাক ব্যৱস্থা কৰি দিয়ে অনুদান আগবঢ়াই বা আমাক কিবা এটা ব্যৱস্থা যদি কৰি দিয়ে যিখিনি আমাৰ ক্ষতি হৈছে যদি ক্ষতিপূৰণখিনি দিয়ে আমি নথি আনন্দিত হ'ম আৰু চৰকাৰক মই এইটো আহ্বান জনাইছোঁ যে ছাৰ আপুনি আমাক অলপ আমাৰ ফালে অলপ চাব যাতে আমাৰ যিখিনি ক্ষতি হৈছে যদি আপুনি আমাক অলপ ক্ষতিখিনি মানে আমাক ব্যৱস্থা কৰি দিয়ে তেনেহ'লে আমি খুবেই এটা আনন্দিত হ'ম আৰু আমাৰ পৰিয়ালটো আমি চলাব পাৰিম মানুহ পৃথিৱীত জীয়াই থাকিবলৈ হ'লে খাব লাগে পিন্ধিব লাগে এইটো সকলোৱে গম পায় এইটো মই অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু এটাই অনুৰোধ জনাইছোঁ যে বিদ্যুৎ বিভাগৰ ওপৰত আপুনি কঠোৰতকৈ কঠোৰ হওক এইখিনি ব্যৱস্থা আপুনি বিদ্যুৎ বিভাগৰ ল'ব লাগিব বা আমি আহ্বান জনাইছোঁ আপুনি লওক কাৰণ আজি বিদ্যুৎ বিভাগৰ খেলি মেলিতে আজি আমাৰ এইখিনি মানে ঘটনা হ'ব লগা হ'ল মোৰ এইখিনিয়ে ক'ব লগা মই ছাৰক
মানে সৰ্বশেষত এটাই অনুৰোধ জনাইছোঁ যে আপুনি বিদ্যুৎ বিভাগৰ ওপৰত আপুনি ব্যৱস্থা লওক আৰু আমাৰ যিখিনি ক্ষতি হ'ল মোৰ যিখিনি হ'ল বা আমাৰ ড্ৰাইভাৰজনৰ যিখিনি ক্ষতি হ'ল আমাক অলপ আপুনি চাব আমাক অলপ মানে যাতে আমাৰ ক্ষতি আপুনি সহায় অলপ মানে অনুদান দি আমাক আগবঢ়ায় এইখিনিয়ে মোৰ ক'ব লগা